Hello friends, welcome to our YouTube channel edu247. আজি আপোনালোকলৈ লৈ আহিছো স্পেশাল ক্লাস 6 আসাম পুলিচৰ আৰু আশা কৰো সকলোৰে ভাল আৰু পলম নকৰাকৈ ভিডিওটো আৰম্ভ কৰো। প্ৰথম প্ৰশ্নলৈকে আগবাঢ়িছো। কুমাৰ হৰণ ইজ এ পয়েটিক্যাল ওয়ার্ক অফ হুম? কুমাৰ হৰণ যিখন কাব্যিক ৰচনা আছিলে সেইখন কাৰ দ্বাৰা ৰচিত? আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশন সি, অনন্ত কণ্ডলী। অনন্ত কণ্ডলীয়ে লিখিছিল কুমাৰ হৰণ। এতিয়া হো দ্বিতীয় প্ৰশ্নলৈকে। হৰিহৰ বিপ্ৰ, ৰাম সৰস্বতী, হেম সৰস্বতী were associated with which কমতাপুৰ ruler? কোনজন কমতাপুৰ ৰুলাৰৰ সময়ত হৰিহৰ বিপ্ৰ, ৰাম সৰস্বতী আৰু হেম সৰস্বতী আছিলে? আৰু ইয়াত চাৰিজন ৰজাৰ নাম দিয়া আছে আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশন এ, দুৰ্লভ নাৰায়ণ। দুৰ্লভ নাৰায়ণৰ সময়ত হৰিহৰ বিপ্ৰ, ৰাম সৰস্বতী আৰু হেম সৰস্বতী আছিলে আৰু ইয়াৰে ৰাম সৰস্বতীয়ে মহাভাৰতখন ট্ৰান্সলেট কৰিছিলে। এতিয়া হো পিছৰ প্ৰশ্নলৈকে। From whose reign was Sanskrit language used on Ahom coins? কাৰ ৰাজত্বকালত সংস্কৃত লেংগুৱেজটো আহোম কইনত সন্নিৱিষ্ট কৰিছিলে? এইটো গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে ৰুদ্ৰসিংহ, অপশন এ। ৰুদ্ৰসিংহৰ দিনত সংস্কৃত লেংগুৱেজটো আহোম কইন্স বিলাকত সন্নিৱিষ্ট কৰা হৈছিলে আৰু এইখিনিতে জনাই থওঁ যে ৰুদ্ৰসিংহ আছিলে গদাপানীৰ বৰপুত্ৰ আৰু তেখেতে মাক জয়মতীৰ স্মৃতিত জয়দেউল আৰু জয়সাগৰ খান্দিছিলে আৰু নামদাঙৰ যি শিলৰ সাঁকো সেয়াও তেখেতৰে সৃষ্টি। এতিয়া হো 4 নম্বৰ প্ৰশ্নলৈকে। The oldest canon pieces discovered in Assam belong to? অসমত যি oldest canon piece discover হৈছিলে অৰ্থাৎ যি ডাঙৰ বা যুদ্ধ বিগ্ৰহৰ ক্ষেত্ৰত ব্যৱহৃত বিভিন্ন সঁজুলি সেইবিলাক ডিস্কভাৰ হৈছিলে অসমত আৰু সেইবিলাক কাৰ ৰাজত্বকালৰ সময়ৰ? আৰু সেইবোৰ আছিলে কোচ, অপশন বি। কোচ ৰাজত্বকালৰ সময়ৰ সেইবিলাক অসমত ডিস্কভাৰ হৈছিলে। এতিয়া হো 5 নম্বৰ প্ৰশ্নলৈকে। Name the officer assigned as Hodiakhwa Gohai after annexation of the Sutia territory? Sutia territory গঠন হোৱাৰ পিছত হদিয়াখোৱা গোহাই যিটো পদ আছে অফিচাৰ পদ, সেই পদটো কাক দিয়া হৈছিলে? এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশন ডি, ফ্ৰাচেং মুং। অৰ্থাৎ ফ্ৰাচেং মুং তেখেতক এইটো দিয়া হৈছিলে হদিয়াখোৱা গোহাই। এতিয়া হো 6 নম্বৰ প্ৰশ্নলৈকে। A money bill before going to Rajya Sabha is required to be certified that it is money bill. Who certify it? এর অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন, ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন যে এখন মানি বিল ৰাজ্যসভালৈ যোৱাৰ আগতে সেইখন যে মানি বিল সেইটো কোনে পৰীক্ষা কৰিছে বা কোনে চোৱা চিতা কৰিছে? গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশন ডি, স্পিকাৰ অফ লোকসভা। লোকসভাৰ স্পিকাৰে সেইটো বিচাৰ কৰিছে যে এইখন মানি বিল হয় নে নহয়, কিন্তু এইখন পাছ হ'বলৈ প্ৰেসিডেন্টৰ পাৰমিশন লাগে। এতিয়া 7 নম্বৰ প্ৰশ্ন। The legislative council has a term of? অৰ্থাৎ বিধান মণ্ডলৰ সময়সীমা কিমান? এইখিনিতে জনাই থওঁ যে আমাৰ ভাৰতত মাত্ৰ 6খন ষ্টেটত বিধান মণ্ডল আছে আৰু সেয়া হৈছে অন্ধ্ৰপ্ৰদেশ, উত্তৰ প্ৰদেশ, তেলেংগানা, বিহাৰ, কৰ্ণাটকা আৰু মহাৰাষ্ট্ৰ। বাকী আমাৰ অসমত অকল বিধানসভাহে আছে, লেজিসলেটিভ এছেম্বলি, লেজিসলেটিভ কাউন্সিল নাই। আৰু ইয়াৰে সময়সীমা হৈছে 6 বছৰ, অপশন সি। গুৰুত্বপূৰ্ণ প্ৰশ্ন। এতিয়া 8 নম্বৰ প্ৰশ্নলৈকে। What is the minimum age required to be a Supreme Court judge? সুপ্ৰিম কোৰ্টৰ জাজ হ'বলৈ হ'লে মিনিমাম কিমান বছৰৰ প্ৰয়োজন? গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশন ডি, নো এজ বাৰ। কোনো ধৰণৰ এজ বাৰ নাথাকে, কিন্তু ইয়াৰ লগত কেইটামান গুৰুত্বপূৰ্ণ তথ্য হৈছে যে তেখেতে 5 বছৰ হাইকোৰ্টত এজ এ জাজ চাৰ্ভ কৰিব লাগিব নাইবা 10 বছৰ এডভকেট হিচাপে কাম কৰিব লাগিব। এক গুৰুত্বপূৰ্ণ তথ্য, তেতিয়াহে তেখেতে এলিজিবল হয় সুপ্ৰিম কোৰ্টৰ জাজৰ বাবে। এতিয়া হো 9 নম্বৰ প্ৰশ্নলৈকে। The Constitution of India describes India as? আমাৰ ভাৰতৰ যে সংবিধানে ভাৰতক কি হিচাপে ডেসক্ৰাইব কৰিছে?
আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ ইউনিয়ন অফ ষ্টেটছ এই প্ৰশ্নটো বহুবাৰ আহিছে পৰীক্ষাত ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন আমাৰ ভাৰতীয় সংবিধানে ভাৰতক ইউনিয়ন অফ ষ্টেটছ হিচাপে ডেছক্ৰাইব কৰিছে এতিয়া হো 10 নম্বৰ প্ৰশ্নলৈকে ইন হুইচ ফিনান্সিয়েল কমিটি চেয়াৰমেন ইজ ফ্ৰম অপজিশ্যন পাৰ্টি গুৰুত্বপূৰ্ণ প্ৰশ্ন কোনখন ফিনান্সিয়েল কমিটিৰ চেয়াৰমেনজন অপজিশ্যন পাৰ্টিৰ পৰা নিৰ্বাচন কৰা হয় আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে অপশ্যন এ পাব্লিক একাউণ্ট কমিটি আৰু ইয়াৰে যিজন চেয়াৰমেন তেওঁক অপজিশ্যন পাৰ্টিৰ পৰা সিলেক্ট কৰা হয় আৰু ইয়াতে টোটেল 22 জন মেম্বাৰ থাকে আৰু ইয়াৰে 15 জন লোকসভাৰ আৰু 7 জন ৰাজ্যসভাৰ মেম্বাৰ থাকে এতিয়া হো 11 নম্বৰ প্ৰশ্নলৈকে সানৰাইজ ইণ্ডাষ্ট্ৰি ৰেফাৰ্ছ টু সানৰাইজ ইণ্ডাষ্ট্ৰি বুলিলে কোনবিলাক ইণ্ডাষ্ট্ৰিক বুজা যায় গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াত চাৰিটা অপশ্যন আছে শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি মোষ্ট মডাৰ্ণ এণ্ড আপ টু ডেট টেকন'লজি ৰিলেটেড ইণ্ডাষ্ট্ৰি অৰ্থাৎ যিবিলাক আধুনিক টেকন'লজি থকা যিবিলাক ইণ্ডাষ্ট্ৰি আছে সেই ইণ্ডাষ্ট্ৰিবিলাকক সানৰাইজ ইণ্ডাষ্ট্ৰি বুলি জনা যায় এতিয়া আহো পিছৰ প্ৰশ্নলৈকে দ্য ষ্টিল ইণ্ডাষ্ট্ৰি ইন ইণ্ডিয়া ইজ লজিং বিহাইণ্ড ইটছ অবজেক্ট ডিউ টু দ্য লেছ এভেইলেবিলিটি অফ আমাৰ ভাৰতবৰ্ষৰ যিবিলাক ষ্টিল ইণ্ডাষ্ট্ৰি আছে সেই ষ্টিল ইণ্ডাষ্ট্ৰিবিলাক যিমান গ্ৰ' কৰিব লাগিছিল সেই গ্ৰ' কৰিব পৰা নাই আৰু ইয়াৰ কাৰণটো কি বা কিহৰ পৰিমাণ কম থকাৰ বাবে এই ষ্টিল ইণ্ডাষ্ট্ৰিবিলাকে গ্ৰ' কৰিব পৰা নাই আৰু ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন এ কুকিং কোইল আমাৰ দেশত যিটো কুকিং কোইল আছে সেইটোৰ এভেইলেবল কম হোৱাৰ কাৰণে বা কম পৰিমাণে থকা বাবে ষ্টিল ইণ্ডাষ্ট্ৰিবিলাক গ্ৰ' কৰিব পৰা নাই এতিয়া আহো 13 নম্বৰ প্ৰশ্নলৈকে টোটেল প্ৰডাকশ্যন অফ ৰাইচ ইন মিলিয়ন টনছ হিচাপত ইন আছাম ফ্ৰম 2018-19 2018-19 যি বছৰটো আছিলে সেই বছৰত টোটেল কিমান ৰাইচ প্ৰডাকশ্যন হৈছিলে অসমত এনেধৰণৰ ডাটাৰ ওপৰত ভিত্তি কৰা প্ৰশ্ন আজিকালি পৰীক্ষাবিলাকত সোধে গতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি 89 মিলিয়ন টন অসমত ৰাইচ প্ৰডাকশ্যন হৈছিলে 2018-19 আৰু 2016-17 ইয়াৰ পৰিমাণ আছিল 85 মিলিয়ন টন আৰু এই পিছৰ বছৰত এইটো ইনক্ৰিজ হৈ পেলাই 89 হৈছে এতিয়া আহিলো 14 নম্বৰ প্ৰশ্নলৈকে আসাম পুলিচ ডে ইজ অবজাৰ্ভড অন দ্য ডে অসম পুলিচ দিৱস কোন তাৰিখে পালন কৰা হয় গুৰুত্বপূৰ্ণ প্ৰশ্ন যেহেতু অসম পুলিচৰ এইখিনি MCQ গতিকে এই প্ৰশ্নটো সুধি দিব পাৰে আৰু অসম পুলিচ ডে 1 অক্টোবৰ তাৰিখে পালন কৰা হয় বহুতে জানো 1 অক্টোবৰ অসম পুলিচ ডে এতিয়া হো 15 নম্বৰ প্ৰশ্নলৈকে ৰিসেন্টলি এ গোল্ডেন টাইগাৰ ওয়াজ স্পটেড ইন হুইচ নেশ্যনেল পাৰ্ক অফ আসাম অসমৰ এখন ৰাষ্ট্ৰীয় উদ্যানত ৰিসেন্টলি সোণালী বাঘ এটা পোৱা গৈছে বা সোণালী বাঘ এটা দেখা পোৱা গৈছে আৰু এই সোণালী বাঘটো কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা গৈছে ইয়াৰে শুদ্ধ উত্তৰ হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক অপশ্যন এ এতিয়া হো 16 নম্বৰ প্ৰশ্নলৈকে বৰলেং এৱাৰ্ড ইজ গিভেন টু সাইণ্টিষ্ট ৱৰ্কিং ইন দ্য এৰিয়া অফ বৰলেং এৱাৰ্ড বুলি এটা এৱাৰ্ড আছে যি বিজ্ঞানীসকলক দিয়া হয় আৰু কোনটো এৰিয়াৰ বৈজ্ঞানিকসকলক এই এৱাৰ্ডটো দিয়া হয় বিভিন্ন ক্ষেত্ৰৰ বৈজ্ঞানিক আছে গতিকে এই এৱাৰ্ডটো দিয়া হয় এগ্ৰিকালচাৰ সেক্টৰৰ যিবিলাক বিজ্ঞানী আছে তেওঁলোকক দিয়া হয় অপশ্যন বি এগ্ৰিকালচাৰ সেক্টৰৰ লগত জড়িত যিবিলাক সাইণ্টিষ্ট আছে সেই সাইণ্টিষ্টক বৰলেং এৱাৰ্ডটো দিয়া হয় আৰু এইখিনিতে জনাই থওঁ যে এই এৱাৰ্ডটোৰ নাম যি বৰলেং এৱাৰ্ড দিয়াৰ মুখ্য কাৰণ হৈছে নৰ্মেন বৰলেং নামৰ যি ব্যক্তি আছিলে সেই ব্যক্তিজনে গ্ৰীণ ৰিভলিউচনৰ সৃষ্টি কৰিছিলে আৰু তেওঁক সন্মান জনাই তেওঁৰ নামেদি এই এৱাৰ্ডটোৰ নাম বৰলেং এৱাৰ্ড ৰখা হৈছিলে গুৰুত্বপূৰ্ণ তথ্য মনত ৰাখিব এতিয়া হো 17 নম্বৰ প্ৰশ্নলৈকে হুইচ অফ দ্য ফলোইং ইজ নট এন ইণ্টাৰ্ড গেছ সায়েন্সৰ প্ৰশ্ন আৰু গুৰুত্বপূৰ্ণ প্ৰশ্ন যে ইয়াত চাৰিটা গেছৰ নাম দিয়া আছে ইয়াৰে কোনটো ইণ্টাৰ্ড গেছ নহয় এইখিনিতে জনাই থওঁ যে ইণ্টাৰ্ড গেছক নোবেল গেছ বুলিও কোৱা হয় আৰু ইয়াৰে শুদ্ধ উত্তৰ হৈছে নাইট্ৰজেন নাইট্ৰজেনটো ইণ্টাৰ্ড গেছৰ ভিতৰত নপৰে আৰু ইণ্টাৰ্ড গেছ টোটেল 5টা থাকে সেই 5টা গেছৰ নাম মই জনাই দিছোঁ ওপৰৰ তিনিওটা ইণ্টাৰ্ড গেছত পৰে যে হিলিয়াম নিয়ন আৰ্গন এই তিনিওবিধ ইণ্টাৰ্ড গেছৰ অন্তৰ্গত ইয়াৰ উপৰিও ৰেডন আৰু ক্ৰিপ্টন এই গেছ দুবিধ ইণ্টাৰ্ড গেছৰ অন্তৰ্ভুক্ত গতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন মনত ৰাখিব
এতিয়া আহো 18 নম্বৰ প্ৰশ্নলৈকে হু এমং দ্য ফলোয়িং সাইন্টিষ্ট ইজ কল্ড এজ ফাদাৰ অফ জেনেটিক্স ফাদাৰ অফ জেনেটিক্স বুলি কোনজন সাইন্টিষ্টক জনা যায় ইয়াত চাৰিজন সাইন্টিষ্টৰ নাম দিয়া আছে আৰু শুদ্ধ উত্তৰ হৈছে অপচন বি জোহান গ্ৰিগৰ মেণ্ডেল এখেতক ফাদাৰ অফ জেনেটিক্স বুলি জনা যায় আৰু আজিৰ শেষৰ প্ৰশ্নটোলৈকে আগবাঢ়িছো হু ডিস্কভাৰ্ড দ্য ভেকচিন অফ স্মল পক্স আমাৰ যে বসন্ত ৰোগ আছে এই বসন্ত ৰোগৰ যে ভেকচিন হে কোনে আৱিষ্কাৰ কৰিছিলে গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু শুদ্ধ উত্তৰ হৈছে অপচন সি এডৱাৰ্ড জেনাৰ এখেতে বসন্ত ৰোগৰ ভেকচিন প্ৰস্তুত কৰিছিলে গতিকে বন্ধু বান্ধৱীসকল আজিলৈ ইমানেই স্পেচিয়েল ক্লাছ 7 টো অতি সোনকালে আমাৰ চেনেলত উপলব্ধ হ'ব গতিকে আপোনালোকে চাই থাকিব আৰু যদি আমাৰ চেনেলটো ভাল পাইছে তেনেহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ